Hello friends, welcome back to my new channel Education Easy Tricks. Friends, মই ইয়াত ক্লাছ 6 পৰা ক্লাছ 8 লৈ সমাজ বিজ্ঞান কিতাপখনৰ ভিতৰত থকা কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰোঁ য'ত আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বাবে সুবিধা হ'ব। চ' তাৰ বাবে মই ভিডিঅ'সমূহ প্লেলিষ্ট বনাই দি দিছোঁ যাতে আপোনালোকে তাত গৈ ভিডিঅ'সমূহ ক্ৰমে চাব পাৰিবা। গতিকে বলা আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে কালিকা পুৰাণ কোন শতিকাত ৰচনা কৰিছিল? খ্ৰীষ্টীয় 10ম শতিকাত। নেক্সট আমি চাম কালিকা পুৰাণৰ মতে কামৰূপ ৰাজ্যৰ দিক প্ৰস্থ কিমান আছিল? দিক আছিল 21 যোজন, প্ৰস্থ আছিল 30 যোজন। কোন গ্ৰন্থত কামৰূপ ৰাজ্যক 4টা ভাগ বা পীঠত ভাগ কৰিছে? যোগিনী তন্ত্ৰ নামৰ গ্ৰন্থত কামপীঠ, ৰত্নপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ। কামৰূপৰ প্ৰথমজন শাসক কোন আছিল? মহিৰংগ দানৱ। নৰক ৰজাৰ পিতৃ কোন আছিল? ভগৱান বিষ্ণুৰ বৰাহ অৱতাৰৰ পুত্ৰ, অৰ্থাৎ ভগৱান বিষ্ণুৱে বৰাহ অৱতাৰত দৰিত্ৰীৰ গৰ্ভত নৰক ৰজাক ত্ৰেতা যুগৰ মাজভাগত দৰিত্ৰীৰ সন্তান ৰূপে জন্মলাভ দিয়ে। ভূমিৰ পৰা জন্ম হোৱা বাবে তেওঁক ভৌম বুলি কোৱা হয় আৰু নৰক ৰজাই ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল। গুৱাহাটীৰ দীঘলী পুখুৰী কোন ৰজাই খন্দাইছিল? ভগদত্ত তেওঁৰ জীয়েক ভানুমতীৰ দুৰ্যোধনলৈ বিয়া দিয়াৰ সময়ত, অৰ্থাৎ স্বয়ম্বৰৰ সময়ত। বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? পুষ্য বৰ্মন। তেওঁ গুপ্ত সম্ৰাট সমুদ্ৰগুপ্তৰ সমসাময়িক ৰজা আছিল। ৰাষ্ট্ৰৰংগিনীৰ ৰচক কোন? উত্তৰ হ'ব কলহন। ইয়াৰ পিছৰটো আমি চাম ভূতি বৰ্মনৰ পত্নীৰ নাম কি আছিল? বিজনায়াৱতী। এইটো আপোনালোকে মনত ৰাখি থ'ব। সমুদ্ৰ বৰ্মনৰ পত্নীৰ নাম আছিল দত্তদেৱী। বল বৰ্মনৰ পত্নীৰ নাম আছিল ৰত্নাৱতী। ভক্তিয়াৰ খিলজী কামৰূপ আক্ৰমণৰ সময়ত কামৰূপৰ শাসক কোন আছিল? পৃথু। ভিডিঅ'টো যদি ভাল পাইছা তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।